আজি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অফিচ এইটো আজি ওপেনিং হ'ল। এইটো কাৰণে আমি খুব আনন্দিত, কিয়নো আমাৰ আজি নতুন এটা মানে অফিচ পাইছোঁ আৰু আমাৰ ওপৰৰ পৰা ষ্টেটৰ পৰা যে আজি ওপেনিং কৰিবলৈ মানে সক্ষম দিছে, সেইটো কাৰণে আমি আৰু নিজে মই অফিচটো উদ্বোধন কৰিছোঁ। তো আজিৰ পৰা আমাৰ টিএমচিৰ প্ৰাৰ্থী এই অফিচতে সদায় মানুহটো পাই যাব। কিবা বিপদ আপদ যদি শনিবাৰ যদি ডেভেলপ কৰিব বিচাৰে, তেতিয়া আমাৰ এই অফিচতে আমাৰ টিএমচিৰ প্ৰাৰ্থী সকলো লিডাৰবিলাকৰ যিটো সমাগত বিজেপি নিৰ্বাচন আপোনালোকৰ ৰাইজৰ কেনেকুৱা কামিং বিটিচি নিৰ্বাচনৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰি আছোঁ যে সারা বিটিচিৰ কাৰণে আমি 40টা সিট আছে, 40টা সিট আমি প্ৰাৰ্থীতা দিম। আৰু এই হিচাপত আমি সারা বিটিচি ভিজিট কৰি দেখা বুলি পাইছোঁ যে বিশেষ কৰি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 12টা সমষ্টি আছে। আমি 12টা সমষ্টিতে প্ৰাৰ্থীতা দিম আৰু ইতিমধ্যে আমি পুৰা প্ৰিপাৰেশ্যন কৰি আছোঁ যে কমচে কম 12টাৰ নহ'লেও কমচে কম কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আমি 8জন জিকিবলৈ সক্ষম পাম বুলি আমি আশা কৰিছোঁ।